যে পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি আমি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিম, কিন্তু আমি প্ৰতিদ্বন্দ্বিতা সকলো ঠাইতে নকৰোঁ, যাতে বিৰোধী যি আমাৰ দলবিলাক আছোঁ সেই দলবিলাকৰ ভোট যাতে ভাগ নহয় আৰু আমাৰ ভোটবিলাক বিভক্ত কৰি যাতে কোনো পধ্যে বিজেপিৰ লাভৱান নহয়, তাৰ কাৰণে আমি নিৰ্বাচিত আসনত এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয় কথা, আমি সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে একেলগতে নিৰ্বাচনটো খেলিবৰ কাৰণে অনুৰোধ জনাই আহিছোঁ। মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাওঁ, মই অসম জাতীয় পৰিষদৰ প্ৰতি আহ্বান জনাওঁ, মই CPI, CPM, CPI-ML আৰু আন সকলো ৰাজনৈতিক দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাওঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। যদি একেলগে খেলোঁ তেতিয়াহ'লে আমি বিজেপিক পৰাজিত কৰাটো 100% খাটাং পঞ্চায়তত। আৰু দ্বিতীয়তে, যদি পঞ্চায়তত আমি একেলগতে নিৰ্বাচন খেলোঁ 2026-ৰ কাৰণে আমাৰ মানুহবিলাকৰ একতাটো, বিৰোধী দলৰ একতাটো আমাৰ সম্পূৰ্ণ হৈ যাব। সেইকাৰণে ফেচিবাদী আৰু সাম্প্ৰদায়িক বিজেপি দলক সম্পূৰ্ণৰূপে 2026-ত নিষেধ কৰি দিয়াৰ কাৰণে, অসমৰ ৰাজনীতিৰ পৰা উচ্ছেদ কৰি দিয়াৰ কাৰণে, অসমৰ পৰা বিতাড়িত কৰিবৰ কাৰণে আৰু বিৰোধী দলবিলাকে যাতে চৰকাৰ গঠন কৰিব পাৰে, তাৰে প্ৰাথমিক কাম হিচাপত এইবাৰৰ 2025-ৰ পঞ্চায়ত নিৰ্বাচনটো মই সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'বৰ কাৰণে। হাতী অসমৰ পৰা নিছে, এইটোত আপোনাৰ প্ৰতিক্ৰিয়া কি? অসমৰ পৰা যি হাতী নিছে এইটো কেতিয়াও কৰা উচিত হোৱা নাই। কোন অসমৰ মানুহৰ লগত কথা পাতি হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা হাতী দিয়াৰ ব্যৱস্থা কৰিছে? মই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছোঁ যে যি গাড়ীয়ে এই হাতী নিছে সেই একেই গাড়ীয়ে অসমলৈ সেই হাতী ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ প্ৰত্যেকজন নাগৰিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। মই এতিয়া বিধায়ক হ'লোঁ কাৰণে অনবৰতে আন্দোলন কৰি নাথাকোঁ। মই অসমৰ জাতীয়তাবাদী, অসমৰ জাতীয় সংগঠনবিলাকক আহ্বান জনাইছোঁ যে অসমৰ পৰা বাৰম্বাৰ যে এনেকৈ বন্যপ্ৰাণী নি আছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। তাৰ বিৰুদ্ধে দৰকাৰ হ'লে সেই গাড়ী ৰখাই দিয়ক, সেই গাড়ী জব্দ কৰক আৰু যিবিলাকে এনেকৈ অসমৰ বন্যপ্ৰাণী নিবলৈ আহিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। যে পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি আমি ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিম, কিন্তু আমি প্ৰতিদ্বন্দ্বিতা সকলো ঠাইতে নকৰোঁ, যাতে বিৰোধী যি আমাৰ দলবিলাক আছোঁ সেই দলবিলাকৰ ভোট যাতে ভাগ নহয় আৰু আমাৰ ভোটবিলাক বিভক্ত কৰি যাতে কোনো পধ্যে বিজেপিৰ লাভৱান নহয়, তাৰ কাৰণে আমি নিৰ্বাচিত আসনত এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয় কথা, আমি সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে একেলগতে নিৰ্বাচনটো খেলিবৰ কাৰণে অনুৰোধ জনাই আহিছোঁ। মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাওঁ, মই অসম জাতীয় পৰিষদৰ প্ৰতি আহ্বান জনাওঁ, মই CPI, CPM, CPI-ML আৰু আন সকলো ৰাজনৈতিক দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাওঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব লাগে। যদি একেলগে খেলোঁ তেতিয়াহ'লে আমি বিজেপিক পৰাজিত কৰাটো 100% খাটাং পঞ্চায়তত। আৰু দ্বিতীয়তে, যদি পঞ্চায়তত আমি একেলগতে নিৰ্বাচন খেলোঁ 2026-ৰ কাৰণে আমাৰ মানুহবিলাকৰ একতাটো, বিৰোধী দলৰ একতাটো আমাৰ সম্পূৰ্ণ হৈ যাব। সেইকাৰণে ফেচিবাদী আৰু সাম্প্ৰদায়িক বিজেপি দলক সম্পূৰ্ণৰূপে 2026-ত নিষেধ কৰি দিয়াৰ কাৰণে, অসমৰ ৰাজনীতিৰ পৰা উচ্ছেদ কৰি দিয়াৰ কাৰণে, অসমৰ পৰা বিতাড়িত কৰিবৰ কাৰণে আৰু বিৰোধী দলবিলাকে যাতে চৰকাৰ গঠন কৰিব পাৰে, তাৰে প্ৰাথমিক কাম হিচাপত এইবাৰৰ 2025-ৰ পঞ্চায়ত নিৰ্বাচনটো মই সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'বৰ কাৰণে। হাতী অসমৰ পৰা নিছে, এইটোত আপোনাৰ প্ৰতিক্ৰিয়া কি? অসমৰ পৰা যি হাতী নিছে এইটো কেতিয়াও কৰা উচিত হোৱা নাই। কোন অসমৰ মানুহৰ লগত কথা পাতি হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা হাতী দিয়াৰ ব্যৱস্থা কৰিছে? মই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছোঁ যে যি গাড়ীয়ে এই হাতী নিছে সেই একেই গাড়ীয়ে অসমলৈ সেই হাতী ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ প্ৰত্যেকজন নাগৰিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। মই এতিয়া বিধায়ক হ'লোঁ কাৰণে অনবৰতে আন্দোলন কৰি নাথাকোঁ। মই অসমৰ জাতীয়তাবাদী, অসমৰ জাতীয় সংগঠনবিলাকক আহ্বান জনাইছোঁ যে অসমৰ পৰা বাৰম্বাৰ যে এনেকৈ বন্যপ্ৰাণী নি আছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। তাৰ বিৰুদ্ধে দৰকাৰ হ'লে সেই গাড়ী ৰখাই দিয়ক, সেই গাড়ী জব্দ কৰক আৰু যিবিলাকে এনেকৈ অসমৰ বন্যপ্ৰাণী নিবলৈ আহিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক।